So hey guys, welcome back to my channel ZD Vlogs. So আজি মই গৈ আছো জাগিৰিৰ পৰা কলকাতালৈ আৰু মোৰ বেগত সাইড পিট বেগ প্লাস খোৱা বস্তু মই লৈ লৈছো কিবা আৰ্জেন্ট কাম হৈছে সেইকাৰণে কলকাতালৈ যাবলগীয়া হৈছে বহুত কষ্ট কৰি আছো এতিয়া আমি যেটো ট্ৰেইনতে যাম হেতু হল শিলঘাট টাউন টু কলকাতা কাজিৰঙা এক্সপ্ৰেছ তো সেই ট্ৰেইনতে আমি যাম আজি কলকাতা তো মই এতিয়া আছো জাগিৰিত ৰেল ষ্টেচনত তো সেইটো ট্ৰেইন দি ধৰি আমি যাম কলকাতা তো বলক যাও কলকাতালৈ আৰু এই ট্ৰেইনটো সপ্তাহত এদিনে চলে কাজিৰঙা এক্সপ্ৰেছ শিলঘাটৰ পৰা কলকাতালৈ কলকাতা চিতপুৰলৈ আমি ওপৰৰ পৰা তললৈ আহিলো কিয়নো আমাৰ কাজিৰঙা ট্ৰেইনখন প্লেটফৰ্ম নম্বৰ 1 আহিব সেইকাৰণে আমি সোনকালে এতিয়া 1 আহিব লাগে এটি হল মৰিগাঁও জিলাৰ জাগিৰিত ৰেল ষ্টেচন এই ষ্টেচনটো আগতকৈ মডিফাই কৰা হৈছে বা হৈ আছে এতিয়া ট্ৰেইন নম্বৰ 13182 শিলঘাট টু কলকাতা কাজিৰঙা এক্সপ্ৰেছ এই ট্ৰেইনটো উইকলি মানে সপ্তাহৰ এদিন চলে শিলঘাটৰ পৰা কলকাতা চিতপুৰলৈ অবয়ত আহি পালে ডাউন শিলঘাট টু কলকাতা কাজিৰঙা এক্সপ্ৰেছ এই ট্ৰেইনটো সম্পূৰ্ণ LHB কোচ তো আমাৰ ট্ৰেইন আহি পালে কি প্লেটফৰ্ম নম্বৰ 1 মোৰ কোচ আছে S270 বাৰ্থ এই ট্ৰেইনত উঠিম আৰু ট্ৰেইনত উঠি নিজৰ সিটটো বিচাৰিলৈ এতিয়া বহিলে অকমান স্বস্তি পাম বাৰু বা ৰেষ্ট হ'ব আৰু আমি আহি পালোহি গুৱাহাটী ৰেল ষ্টেচন আপোনালোকে এটা কথা জানে নে নাজানে গুৱাহাটী ৰেল ষ্টেচনটো সম্পূৰ্ণ সৌৰ বিদ্যুতৰ দ্বাৰা চালিত হৈ থাকে 13182 কাজিৰঙা এক্সপ্ৰেছ 15 মিনিট লেটকৈ আহিলে প্লেটফৰ্ম নম্বৰ 1 গুৱাহাটী ৰেল ষ্টেচনত মই এতিয়া 15 লেটকৈ আহিলে আজি প্ৰচুৰ পেছেঞ্জাৰ আছে দেই আমি এতিয়া সিটত সোমালো বা বগীত সোমালো সোমাই কিনে আজি বহুত ভিৰ আছে দেই কিয়নো এইটো ট্ৰেইনটো সপ্তাহত এদিন চলে মানে উইকলি ট্ৰেইন হয় তো গুৱাহাটীৰ পৰা এইটো কলকাতালৈ তামাম ভিৰ হৈ আছে একদম চাব পাৰে পুৰা কোচ একদম ফুল হৈ আছে আমি যেতিয়া এইটো ট্ৰেইনত জাগিৰিৰ পৰা গুৱাহাটীলৈ আহিছিলোঁ তেতিয়া ইমান ভিৰ নাছিলে কিন্তু ট্ৰেইনটো যেতিয়া গুৱাহাটীতে সোমাইছে তেতিয়া তামাম ভিৰ হৈ আছে দেই কাজিৰঙা এক্সপ্ৰেছ 15 মিনিট লেট হোৱাৰ পিছত গুৱাহাটীৰ পৰা এৰিলে কলকাতাত উঠিছে আৰু অকণমান 15 মিনিট লেটহে হৈ আছে ট্ৰেইনটো চাওঁ কভাৰ কৰিব পাৰে নাই আগতে তো আমি এতিয়া পালোহি কামাখ্যা জংচন ইয়াতে 5 মিনিটমান ষ্টপেজ আছে চাগে কামাখ্যা জংচনৰ প্লেটফৰ্ম নম্বৰ আই থিংক 1তে সোমাইছে চাগে 1 বা 3তে সোমাইছে তো ঠিক নাজানো ইয়াতে কোনো বৰ্ড নাই যে লিখা আছে 1 নম্বৰ প্লেটফৰ্ম ইয়া 3 নম্বৰ প্লেটফৰ্ম চাই লওক পেছেঞ্জাৰ কিমান দৌৰাদৌৰি কৰি আছে গুৱাহাটী চহৰত দুটা ৰেল ষ্টেচন বনোৱাৰ কাৰণ হ'ল যে জনসাধাৰণ যাতে ভালকৈ উন্নতমানৰ ৰেলৰ সুবিধা দিব পাৰে ট্ৰেইনটো এৰিলে কামাখ্যাৰ পৰা এতিয়া ডাইৰেক্ট ষ্টপেজ আছে নিউ বঙাইগাঁও আই থিংক নিউ বঙাইগাঁও পাবহি ৰাতি 9:40 বা 10টাকৈ পাবগৈ তো ইমান সময় নন ষ্টপ চলি থাকিব বায়া গোৱালপাৰা টাউন হৈ এইটো ট্ৰেইনটো যাব একদম কলকাতালৈ কলকাতা আমি পামগৈ কালি দুপৰীয়া 12টা বজাত বা 1টা বজাতকৈ পামগৈ তো এতিয়া ট্ৰেইনটো ইয়াৰ পৰা এৰিলে দেই এইটো ট্ৰেইনৰ লগতে আন এটা ট্ৰেইন ক্ৰচিং হৈ আছে বাট তাৰ নামটো নাজানো অলপ পাছতে আমি দীপৰ বিল দেখিবলৈ পাম সেইকাৰণে দীপৰ বিল দেখিবলৈ আমি সোনকালে দৌৰি গৈ আছোঁ হ'ল দীপৰ বিল এই বিলতে বহুতো গান শ্বুটিং হয় তো আমি সেইটো পালোহি বঙাইগাঁও প্লেটফৰ্ম নম্বৰ 1 দিছে চাগে ক'ব নোৱাৰোঁ বাট প্লেটফৰ্ম বহুত লম্বা আছে দেই নিউ বঙাইগাঁও অহাৰ পিছত ময়ো নামি দিলোঁ ষ্টেচনত চাওঁ অকণ ষ্টেচনটো কিমান ডাঙৰ আছে প্লেটফৰ্মটো তো আমি এতিয়া পালোহি নিউ বঙাইগাঁও ৰাইট টাইমতে সোমাইছে মানে টাইমটো কভাৰ কৰিছে নিউ বঙাইগাঁও ষ্টেচনৰ পিনক'ড হ'ল NBQ তো নিউ বঙাইগাঁও এতিয়া এৰিলে টাইমতে এৰিছে বাৰু অকণমান ডিলে আছে নিউ বঙাইগাঁও ষ্টেচনটো কাফি ডাঙৰ আছে দেই
নিউ বঙাইগাঁও ষ্টেচন পাৰ কৰিলোঁ আৰু আজি ভিডিঅ' ইয়াতে সামৰণি মাৰিলোঁ ভিডিঅ'টো কেনে হ'ল কমেণ্টত নিশ্চয় জনাব দেই